জুৰিয়া পূবচতিয়ানৰ 1081 নং মুক্তাব বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। SMCৰ সভাপতি ফয়জুল হকে গুণ্ডা বাহিনীৰ লগত লৈ বিদ্যালয়ত প্ৰৱেশ কৰি অতৰ্কিতে আক্ৰমণ কৰে বিদ্যালয়ৰ দুগৰাকী ৰান্ধনীক। প্ৰধান শিক্ষক তৰিফুল ইছলামে বাধা প্ৰদান কৰাত প্ৰধান শিক্ষককো আক্ৰমণৰ চেষ্টা। উল্লেখ্য যে বিদ্যালয়ত কৰ্মৰত অৱস্থাতে শিক্ষক আৰু ৰান্ধনীক গুৰুলকৈ আক্ৰমণ কৰে। দুগৰাকী ৰান্ধনী ক্ৰমে মফিদা বেগম আৰু মজবুন নেহাৰক অচেতন অৱস্থাত জুৰিয়া আৰক্ষীয়ে উদ্ধাৰ কৰি জুৰিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে। এইফালে জুৰিয়া আৰক্ষীয়ে ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ। হরির মাত্র আছে জ্ঞানটা থয়ে রে দুইটা আপনার শাশুড়ি কি রান্ধনী কাম করে? হ্যাঁ রান্ধনী কাম। মারপিট কইলে কেন মারছে আমরা দেখছি না, বাদে আয়া শুনছি যে মারছে বুঝলা আর দেখছি ওপরে বেশি পানি ছিল আলতাছে স্কুলত বহুত হুলস্থুল হইছে না? হ্যাঁ হুলস্থুল হইছে। জুৰিয়া শিক্ষাখণ্ডৰ তিনিচুকীয়া ক্লাষ্টাৰ এলেকাধীন 1081 নং পূবচতিয়ান LP স্কুলত আজি যিটো ঘটনা হৈছে দুঃখজনক ঘটনা। এইটো এনেকুৱা ঘটনা হ'ব নালাগে, আমি তাৰ কাৰণে ধিক্কাৰ জনাইছোঁ প্ৰথমতে। আৰু ছেকেণ্ড টাইম কথা হৈছে স্কুলৰ যিজন সভাপতি পৰিচালনা সমিতিৰ সভাপতি আছিলে ফয়জুল ইছলাম, তেখেত কিছুদিন আগতে যোৱা 20 তাৰিখত SMCৰ সদস্যসকলে তেখেতৰ ওপৰত অনাস্থা দিছিলে। 10জন মেম্বাৰৰ মাজত 9জনে উপস্থিত থাকি পেলাই 20 তাৰিখৰ SMCৰ মিটিঙত মই CRC হিচাপে মই আছিলোঁ আৰু BRP পিংকি বৰুৱা যাদৱ বাইদেউ আছিলে। তেতিয়া SMCৰ মানুহেখিনি গোটেইখিনি মিলি পেলাই তেখেতৰ ৰান্ধনীসকলৰ ওপৰত অসভ্য গালিগালাজ, ৰান্ধনীসকলক বৰখাস্ত কৰাৰ ভাবুকি, SMCৰ সদস্যসকলক প্ৰাণে মৰাৰ ভাবুকি, এইবিলাক অভিযোগ আনি পেলাই তেওঁৰ ওপৰত অনাস্থা দিছিলে। আৰু এই অনাস্থা সৰ্বসন্মতভাৱে সেই পৰিচালনা সমিতিত গৃহীত হৈছিলে। গৃহীত হোৱাৰ পিছত সেই প্ৰস্তাৱটো আমি বিভাগীয় খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ ওচৰলৈ কাৰ্যালয় প্ৰেৰণ কৰোঁ। আৰু কাৰ্যালয়ত আমাৰ খণ্ড প্ৰাথমিক গুৰু বাইদেৱে যোৱা 13 তাৰিখৰ নিৰ্দেশ মৰ্মে 15 তাৰিখত ইয়াত এটা হিয়াৰিং মাতিছিলে। হিয়াৰিঙত 9জন মানুহে উপস্থিত আছিলে আৰু প্ৰত্যেকে ব্যক্তিগতভাৱে সভাপতিৰ ওপৰত অভিযোগ আনি অনাস্থা দিয়াৰ কথাটো সত্য বুলি স্বীকাৰ কৰে। আৰু এই কথাটো সভাপতিয়ে গম পাই পেলাই আজি এই ঘটনাটো ঘটিছে। মই গম পোৱা মতে যোৱা বুধবাৰে প্ৰধান শিক্ষকক প্ৰেচিডেণ্টে আহি পেলাই প্ৰাক্তন বুলি ক'ব লাগিব, তেখেতে আহি পেলাই হেডমাষ্টাৰক ভাবুকি দিছে মাংস ভাত খুৱাব লাগে। হেডমাষ্টাৰে কৈছে স্কুলত এইটো নিয়ম নাই মাংস ভাত খোৱাৰ, আজি কণী দিব লাগে মই কণী দিম। আৰু আচল কথাটো হৈছে কিছুদিন আগতে সভাপতি হোৱাৰ পিছতেই সেই স্কুলৰ PWDৰ মাটিত নিজা দোকান এটা খুলি পেলাই নিজ দোকানৰ পৰা নিম্নমানৰ খাদ্য সামগ্ৰী স্কুলত যোগান দিয়ে। এইটোৱে SMC সদস্যসকলে বা গাৰ্জেনসকলে আপত্তি কৰাত এইটো এটা তাৰ খং। আজি এনেই ঘটনাটো কি হৈছে? আজি যোৱা বুধবাৰে যে মাংস ভাত দিয়া নাই, হেডমাষ্টাৰে কণী ভাত দিলে, এইটো মানে তাৰ কথাটো ফ'ল' কৰা নাই, সেইটো এটা উচিলা লৈ পেলাই আজি আহি পেলাই সি ল'ৰা ছোৱালীক হেডমাষ্টাৰৰ ওপৰত এনে এটা অভিযোগ আনি দিলে যে হেডমাষ্টাৰ চাউল 20 কুইণ্টেল চাউল চুৰি কৰি পেলাই বেছি দিছে। কিন্তু হেডমাষ্টাৰ মই এতিয়াও স্কুলৰ পৰা আহিছোঁ, মই তাতে হেডমাষ্টাৰ মই চাউলখিনি ষ্টকত পাইছোঁ, কোনো ধৰণৰ চুৰি হোৱা নাই। আৰু কিছুদিন আগতেই প্ৰেচিডেণ্টজনেই এজেণ্টৰ পৰা চাউলখিনি সংগ্ৰহ কৰে আৰু স্কুলত জমা দিয়ে। প্ৰেচিডেণ্টে মই জনামতে প্ৰেচিডেণ্টৰ বেচা নাই, হেডমাষ্টাৰৰ বেচা নাই। কিন্তু এনেই এটা বাহানা লৈ পেলাই সভাপতিৰ প্ৰেচিডেণ্টৰ হেডমাষ্টাৰৰ ওপৰতে এটা মেণ্টেলি টৰ্চাৰ কৰি বিচাৰি পেলাই স্কুলৰ ভিতৰতে ভাই ককা কেইটামানক লৈ পেলাই সোমাই যায় আৰু ল'ৰা ছোৱালীক খোৱা অৱস্থাত টৰ্চাৰ কৰে। ৰান্ধনীসকলক টৰ্চাৰ কৰে, ৰান্ধনীক মাৰিবলৈ যায়, বিভিন্ন ধৰণে গালাগালিজ পাৰে, হেডমাষ্টাৰকো মাৰিব গৈছে। পাছত মাষ্টৰসকলে 5জনীয়া ষ্টাফ তাতে আছে, গোটেইখিনি ভয় খাই পেলাই টিচাৰ কমন ৰুমত আবদ্ধ হৈ পেলাই বহি আছিলে। আৰু তাৰপিছত থানাৰ পৰা পুলিচ গৈ পেলাই তেখেতসকলক উদ্ধাৰ কৰে। আৰু ইতিমধ্যে তেখেতসকলক থানাৰ হেডমাষ্টাৰ থানাত গৈছে এজাহাৰ দিবৰ কাৰণে, আৰু আমাকো মাতিছিলে, আমিও গৈ পেলাই ফিল্ড ভেৰিফিকেশ্যন কৰি পেলাই ৰিপৰ্ট আনিছোঁ। আনি পেলাই আমাৰ খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ মহোদয়ক জমা দিম এতিয়া। আৰু আপোনালোকে এই বিষয়ে এইখিনি অৱগত কৰিলোঁ।